অৰুণোদয় আঁচনিৰ যিটো পইচা আছে এই পইচাটো আপোনালোকে এতিয়া আগষ্ট মাহত লাভ নকৰিব। আগষ্ট মাহত যিসকলে ধৰি লওক অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেওঁলোকক চৰকাৰে পইচা নিদিয়ে। এতিয়া যিটো আপোনালোকক মই কৈছোঁ যে অৰুণোদয় আঁচনিৰ লগতে চৰকাৰে এতিয়া আপোনালোকক আৰু 250 টকাকৈ দিব বুলি কৈছে। এই পইচাটো আপোনালোকে কেনেকৈ লাভ কৰিব সেইটো জানি লওক। ডিজিটেল আছাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি অসম চৰকাৰে অৰুণোদয় 3.0 ওপৰত অফিচিয়েল নটিফিকেশ্যন জাৰি কৰি দিলে। অৰুণোদয় আঁচনিত যিসকল লোকে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে এতিয়া পইচা কেতিয়াৰ পৰা লাভ কৰিব ইয়াৰ ওপৰত অফিচিয়েল ডেট আহি গ'ল, যিটোৰ বিষয়ে আজিৰ ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। যিহেতু চৰকাৰে অৰুণোদয় আঁচনিৰ যিটো নতুন আবেদন প্ৰক্ৰিয়া সেইটো ডিচেম্বৰ মাহৰ পৰা আৰম্ভ কৰিছিলে। যিসকলে অৰুণোদয় আঁচনি পইচা পোৱা নাছিলে, যিসকল যোগ্য হিতাধিকাৰী হোৱাৰ পিছতো অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছিলে, তেওঁলোকৰ কাৰণে ডিচেম্বৰ মাহৰ পৰা তেওঁলোকে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে। প্ৰথমে গাঁও সভা দিছিলে য'ত আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰসমূহ গৈ ভেৰিফিকেশ্যন কৰিবলগীয়া হৈছিলে। তাৰপিছত যিসকলক যোগ্য বিবেচিত কৰা হৈছিলে তেওঁলোকক পত্ৰ দিয়া হৈছিলে আৰু সেই পত্ৰসমূহ আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰ সহকাৰে জমা দিবলৈ কৈছিলে। তাৰ পাছত চৰকাৰে যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিব নোৱাৰিলে, কিবা কাৰণত ৰেচন কাৰ্ড থাকি গ'ল বা অন্য কিবা কাৰণত আবেদন কৰিব নোৱাৰিলে, তেওঁলোকৰ কাৰণে জুন মাহৰ 30 তাৰিখলৈকে আবেদন প্ৰক্ৰিয়া তেওঁলোকে আকৌ খুলি দিছিলে। গতিকে আপোনালোকে যদি এই সময়তে অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে, লগতে যিসকলে অৰুণোদয় আঁচনি অলৰেডি পইচা পাই আছিলে তেওঁলোককো আবেদন কৰিবলৈ কৈছিলে। যদি তেওঁলোকে আবেদন নকৰিলে তেনেকুৱা ক্ষেত্ৰত কিন্তু অৰুণোদয় 3.0 পৰা পইচা আপোনালোকে লাভ নকৰিব। গতিকে এই সকলো লোকে এতিয়া অৰুণোদয় আঁচনি পইচা কেতিয়াৰ পৰা লাভ কৰিব ইয়াৰ ওপৰত চৰকাৰে ডেট দি দিলে। লগতে আৰু 250 টকা আপোনালোকে এতিয়া লাভ কৰিব বুলি কৈছে অৰুণোদয় আঁচনিৰ লগতে। এই 250 টকাটো আপুনি কেনেকৈ লাভ কৰিব, কোনসকলে লাভ কৰিব, সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোৰ পৰা ডিটেইলছত জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে অৰুণোদয় 2.0 এতিয়া অফিচিয়েলি এণ্ড হৈ গ'ল। অৰুণোদয় 2.0 পৰা এতিয়া অৰুণোদয় 3.0 ষ্টাৰ্ট হ'ব। মানে আপোনালোক যিসকলে এই মাহটোলৈকে অৰুণোদয় আঁচনি পইচা পাই আছিলে সেই পইচাটো হৈছিলে আপোনাৰ অৰুণোদয় 2.0 আণ্ডাৰত অহা পইচা। এতিয়া আপোনালোকৰ সেই যিখন আঁচনি মানে সেইটো যিটো ধৰি লওক ভাৰ্চন বুলি ক'ব পাৰে, আপোনালোকে সেইটো এতিয়া এণ্ড হৈ গ'ল। এতিয়া অৰুণোদয় 3.0 ষ্টাৰ্ট হ'ব। গতিকে তাৰ কাৰণে আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো পইচা আছে এই পইচাটো আপোনালোকে এতিয়া আগষ্ট মাহত লাভ নকৰিব। আগষ্ট মাহত যিসকলে ধৰি লওক অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেওঁলোকক চৰকাৰে পইচা নিদিয়ে। কিয় নিদিয়ে সেইটো আপোনালোকক কৈ দিওঁ। চৰকাৰে কৈছে যে অৰুণোদয় আঁচনিত যিসকলে নতুনকৈ আবেদন কৰিছিলে, যিসকল ধৰি লওক যোগ্য বিবেচিত হ'ল, যাৰ নাম এতিয়া তালিকাত আহি গ'ল, তেওঁলোকৰ কাৰণে চৰকাৰে এখন লেটাৰ পঠিয়াব ঘৰে ঘৰে। আপোনালোকক সেই লেটাৰখন পঞ্চায়তৰ প্ৰতিনিধিও দিব পাৰে বা অন্য কোনোবা অফিচিয়েলছে আহি ঘৰত দিবহি। লগতে তেওঁলোকে এখন কিতাপো দিব, মানে এখন লেটাৰ দিব যিখন লেটাৰ লিখা থাকিব যে আপুনি অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হৈছে আৰু আপুনি অৰুণোদয় আঁচনি পইচা লাভ কৰিব। লগতে এখন কিতাপ দিব সেই লেটাৰখনৰ লগতে। গতিকে এই সম্পূৰ্ণ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো তেওঁলোকে কৈছে যে আগষ্ট মাহৰ ভিতৰত শেষ কৰিব বুলি কৈছে। আগষ্ট মাহৰ ভিতৰত যেতিয়া প্ৰক্ৰিয়াটো শেষ হৈ যাব তাৰ পৰা আপুনি ছেপ্টেম্বৰ মাহৰ পৰা অৰুণোদয় আঁচনিৰ যিটো পইচা আপোনালোকে সেই পইচাটো লাভ কৰিব। এমাহ লাগিব বুলি কৈছে, গতিকে এমাহত হৈ যাব লাগে। তাৰ পৰা ছেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ যিটো পইচা আছে সেই পইচাটো আপুনি লাভ কৰিব। যিহেতু আপোনালোকে প্ৰত্যেক মাহে অৰুণোদয় আঁচনিৰ পইচাটো মাহৰ 10 তাৰিখে লাভ কৰে, কিন্তু আজি যোৱা 2 মাহৰ পৰা আমি দেখিবলৈ পাইছোঁ যে কেতিয়াবা 14 তাৰিখে লাভ কৰে, কেতিয়াবা 17 তাৰিখে লাভ কৰে। গতিকে অৰুণোদয় আঁচনিত যিসকলে নতুনকৈ আবেদন কৰিছিলে, যিসকল পুৰণা হিতাধিকাৰীও হয়, তেওঁলোকে এতিয়া অৰুণোদয় আঁচনিৰ 3.0 যিটো পইচা সেই পইচাটো ছেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ পৰা লাভ কৰিবলৈ গৈ আছে। আৰু এটা কথা চৰকাৰে কৈছে যে অৰুণোদয় আঁচনিৰ যদি ধৰি লওক আপোনালোকে এতিয়া কিবা ধৰি লওক KYC আপোনাৰ হৈ থকা নাই বা অৰুণোদয় আঁচনিৰ পইচা আপোনালোকৰ বোলে ফচি গ'ল, তেতিয়া কি হ'ব, তেওঁলোকে ব্লক পৰ্যায়ত এজন মানুহ ৰাখিব বা কোনোবা ৰাখিব তেওঁলোকে, য'ত আপোনালোকে গৈ মেলি তাত KYC কৰিব পাৰিব। লগতে তেওঁলোকে এটা পৰ্টেলো মুকলি কৰিব, যিটো পৰ্টেলৰ জৰিয়তে আপুনি যদি অৰুণোদয় আঁচনিৰ পইচা বোলে পাই থকা ক্ষেত্ৰত আপোনালোকে ধৰি লওক বোলে চৰকাৰী চাকৰি এটা লাভ কৰিলে, এতিয়া আপুনি অৰুণোদয় আঁচনিৰ যোগ্য নহয়, তেনেকুৱা ক্ষেত্ৰত আপুনি সেই পৰ্টেলটোত গৈ মেলি আপুনি অৰুণোদয় আঁচনিৰ পৰা নিজৰ নামটো অপ্ট আউট কৰিব পাৰে, নিজৰ নামটো আপুনি তাৰ পৰা কাটিব পাৰিব। এতিয়া যিটো আপোনালোকক মই কৈছোঁ যে অৰুণোদয় আঁচনিৰ লগতে চৰকাৰে এতিয়া আপোনালোকক আৰু 250 টকাকৈ দিব বুলি কৈছে। এই পইচাটো আপোনালোকে কেনেকৈ লাভ কৰিব সেইটো জানি লওক। চৰকাৰে কৈছে যে এখন তেওঁলোকে স্কিম আনিছে, যিখন স্কিম এতিয়াও অফিচিয়েল হোৱা নাই, তেওঁলোকে এইখনৰ ওপৰত কাম কৰিব। এতিয়া আপোনালোকক যেতিয়া এই লেটাৰখন দিবলৈ আহিব আগষ্ট মাহতে অৰুণোদয় আঁচনি যদি আপুনি অৰুণোদয় আঁচনিৰ কাৰণে যদি আপুনি চিলেক্ট হৈছে, তেনেকুৱা ক্ষেত্ৰত যিখন লেটাৰ পাব তাৰ লগতে তেওঁলোকে আৰু এখন আপোনাক ফৰ্ম দিব পাৰে। সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। এতিয়া কি হয় কৈ দিছোঁ আপোনাক, এই 250 টকা যিটো দিব বুলি কৈছে এইটো সেইসকলে লাভ কৰিব যিসকলে ৰন্ধন গেছ ক্ৰয় কৰে। কিন্তু ৰন্ধন গেছ ক্ৰয় কৰে সকলোৱে নাপায়। যিসকল অৰুণোদয় ফেমিলি বা যিসকল অৰুণোদয় আঁচনিৰ
পইচা পোৱা ফেমিলি আছে বা পৰিয়াল আছে তেওঁলোকে যদি ৰন্ধন গেছ ক্ৰয় কৰে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে 250 টকা আৰু চৰকাৰৰ ফালৰ পৰা লাভ কৰিব অৰুণোদয় পইচা আপোনাৰ যিটো একাউণ্টত সোমায় সেই একাউণ্টতে চৰকাৰে আপোনাক আৰু 250 টকা দি দিব যেতিয়া আপুনি ৰন্ধন গেছ কিনে কিন্তু সেইটো এনেকুৱা নহয় যে আপুনি ৰন্ধন গেছ কিনিলে বোলে পাব তেনেকুৱা নহয় যেতিয়া আপুনি ৰন্ধন গেছ কিনিব লাগিলে এমাহৰ ভিতৰত কিনক 2 মাহৰ ভিতৰত কিনক 3 মাহৰ ভিতৰত কিনক বোলে 15 দিনৰ মূৰে মূৰে কিনিছে তেতিয়াও আপুনি ৰন্ধন গেছৰ যিটো পইচা আপুনি 250 টকাকে লাভ কৰিব বুলি কৈছে কিন্তু এই যিটো স্কিম এইটো তেওঁলোকে এটা টেষ্ট কৰি চাব সকলোবিলাক যদি ঠিকমতে হয় তেনেকুৱা ক্ষেত্ৰতে এই স্কিমটো তেওঁলোকে অফিচিয়েল কৰিব প্ৰথমে তেওঁলোকে এইটো পাইলট স্কিম কৰিম বুলি কৈছে এতিয়া আপোনালোকে আৰু এটা কথা মনত ৰাখিব লাগিব যে এই যিটো পইচা আছে 250 টকা এইটো পাবৰ কাৰণে আপোনালোকৰ যিটো গ্যাস কানেকশ্যন নম্বৰ সেইটো তেওঁলোকক প্ৰয়োজন হ'ব যিটো আপোনালোকৰ পৰা তেওঁলোকে অৰুণোদয় যেতিয়া লেটাৰ দিবলৈ যাব আপোনাক লেটাৰৰ লগতে এখন বুকো দিব সেই লেটাৰখনৰ লগতে আপোনাক আৰু এখন ফৰ্ম তেওঁলোকে দিব পাৰে বা সেই গ্যাস নাম্বাৰটো আপোনালোকৰ পৰা তেওঁলোকে লৈ আনিব পাৰে তাৰ পাছত আপোনালোকৰ এই যিখন স্কিম আছে এই স্কিমখনৰ আণ্ডাৰত আপুনি অৰুণোদয় আঁচনি পইচাৰ লগতে 250 টকা লাভ কৰিব যেতিয়া আপুনি গ্যাস কিনে এতিয়া আপুনি 1250 টকাকৈ অৰুণোদয় আঁচনি পইচা লাভ কৰে তেতিয়া আপুনি 1500 টকাকৈ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব বুলি কৈছে গতিকে বহুতকেইটা চৰকাৰে নতুন নতুন ঘোষণা কৰি দিলে অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড এতিয়া আপোনালোকে ভালদৰে বুজি পালে কিন্তু আপোনালোকক মই আকৌ কৈ দিওঁ অৰুণোদয় আঁচনিত যদি আপোনালোকে আবেদন কৰিলে আৰু আবেদন কৰোঁতে যদি আপোনালোকে পত্ৰ কিবা ভুলকৈ দিলে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনাৰ নাম নাহিব পাৰে অৰুণোদয় আঁচনি যদি আপুনি যোগ্য হিতাধিকাৰী নহয় তাৰ পাছতো যদি আপুনি আবেদন কৰি থৈছে প্ৰব্লেমত আপুনি পৰিব পাৰে এইখিনি কথা মনত ৰাখিব কিন্তু চৰকাৰে কৈছে যে তেওঁলোকে সম্পূৰ্ণ এবাৰ একদম ক্লিয়াৰ কৰি দিছে যিসকল ধৰি লওক অৰুণোদয় আঁচনি যোগ্য নহয় তেওঁলোকে লিষ্টত তেওঁলোকৰ নাম লিষ্টত তেওঁলোকৰ অন্তৰ্ভুক্ত হ'বলৈ চান্স দিয়া নাই টোটেলি তেওঁলোকৰ নামসমূহ তেওঁলোকে আঁতৰাই দিলে সেইকাৰণে ইমান টাইম ল'লে বুলি কৈছে যিসকল অৰুণোদয় আঁচনি আগৰ পৰা হিতাধিকাৰী হয় তেওঁলোকে ভাবি আছে যে আমি অৰুণোদয় আঁচনি পইচা এনেও পাম কিন্তু যিসকলে আগৰ পৰা পইচা লাভ কৰি আছিলে নতুনকৈ যদি আপোনালোকে আবেদন নকৰিলে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি পইচা লাভ নকৰিব কাৰণ চৰকাৰে প্ৰথমেই কৈ দিছিলে অৰুণোদয় আঁচনি যেতিয়া 3.0 আৰম্ভ হৈছিলে যে পুৰণা হওক নতুন হওক সকলোৱে অৰুণোদয় আঁচনিৰ আবেদন কৰিবই লাগিব আৰু যিসকল পুৰণা হয় তেওঁলোকে যদি অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য নহয় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ নাম কাটি দিব বুলি কৈছিলে গতিকে আপোনালোকে যদি অৰুণোদয় 3.0 যেতিয়া পইচা দিব তেতিয়া যদি আপুনি কিবা কাৰণত পইচা নেপায় তেতিয়া আপুনি জানিব দুটা কাৰণে হ'ব পাৰে এটা হৈছে আপুনি অৰুণোদয় আঁচনিৰ আবেদনে নকৰিলে আৰু এটা হ'ব পাৰে যে আপোনাক অৰুণোদয় আঁচনিৰ কাৰণে এতিয়া অযোগ্য বিবেচিত কৰিব পাৰে শেষৰ যিটো পইণ্ট আছে সেই পইণ্টটো আপোনালোকে মনত ৰাখক যিসকলে অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে বা যিসকলে ধৰি লওক নতুন বেংক একাউণ্ট এটা দিছে পুৰণা হিতাধিকাৰীসকলৰ কথা কৈছোঁ যদি আপোনাৰ একাউণ্টটো আধাৰৰ লগত লিংক নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি পইচা লাভ নকৰিব নতুনেই হওক পুৰণাই হওক যিটো বেংক একাউণ্ট আপুনি অৰুণোদয়ৰ কাৰণে দিছে সেই একাউণ্টটোৰ লগত আধাৰটো লিংক হৈ আছে নে নাই চেক কৰিব যদি লিংক হৈ আছে কোনো ধৰণৰ আপোনালোকৰ প্ৰব্লেম নহ'ব গতিকে এইকেইটা আছিলে এতিয়া আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আপোনালোকৰ স্ক্ৰীণত এতিয়া আৰু দুটা ভিডিঅ' ওলাই আছে দুইটা ভিডিঅ'ই আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হয় যোনটোৱে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট লাগে সেইটোৱে আপুনি চাব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ